নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল ডিপি ইনফো ইনকেডৰ এই গুৰুত্বপূৰ্ণ ভিডিঅ'টোলৈ স্বাগতম জনাইছোঁ। ছাৰ বাইদেউসকল, এই ভিডিঅ'টোত আমাৰ ৰাজ্যখন তথা দেশখনৰ শিক্ষা খণ্ডৰ বাবে অহা এটা অত্যন্ত বেয়া খবৰ চমুকৈ জনাব খুজিছোঁ। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই ইনফৰমেশ্যনখিনি ভালদৰে জানি ল'ব, লগতে ভিডিঅ'টো সকলো শিক্ষক বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰিব যাতে সকলোৱে এই বিষয়ে জ্ঞাত হ'ব পাৰে। তেনেহ'লে আহকচোন ভিডিঅ'টোৰ মূল কথাখিনিলৈ আগবাঢ়োঁ। ছাৰ বাইদেউসকল, সংবাদ মাধ্যমত প্ৰকাশ পোৱা এটা বাতৰি মতে আমাৰ দেশখনত বৃদ্ধি পাইছে বিদ্যালয় এৰা ছাত্ৰ ছাত্ৰীৰ সংখ্যা। 2023-24 বৰ্ষত বিদ্যালয় এৰিছে প্ৰায় 37 লাখ ছাত্ৰ ছাত্ৰী, আৰু এই সময়ছোৱাত বিদ্যালয় এৰা ছাত্ৰীৰ সংখ্যা 16 লাখ। আৰু এই সময়ছোৱাত অসমত প্ৰাথমিক পৰ্যায়তে বিদ্যালয় এৰিছে 6.8% ছাত্ৰ ছাত্ৰীয়ে। ঠিক তেনেদৰে মাধ্যমিক পৰ্যায়ত 8.2% আৰু উচ্চতৰ মাধ্যমিক পৰ্যায়ত 19.5% ছাত্ৰ ছাত্ৰীয়ে বিদ্যালয় এৰিছে। যি সময়ত ড্ৰপ আউট চিলড্ৰেনৰ সমস্যাটো সমাধান কৰিবৰ কাৰণে চৰকাৰে বিভিন্ন ধৰণৰ পদক্ষেপ গ্ৰহণ কৰিছে, তেনে সময়ত এনেধৰণৰ সংবাদে বা এনেধৰণৰ তথ্যই নিশ্চিতভাৱে অশনি সংকেত কঢ়িয়াই আনে। গতিকে এই ভিডিঅ'টোৰ জৰিয়তে এই কথাখিনি আপোনালোকক অতি চমুকৈ জনাবলৈ চেষ্টা কৰিলোঁ। ধন্যবাদ।